ओके बोलो क्वेश्चन बोलो अभी कोपरा से क्वेश्चन हाँ और हाथों पर আছে কৰিব পুৰা ओके चल ठीक আছে हाथों 12টা क्वेश्चन আছে হয়নে हाथों একটু क्वेश्चन কি আছে sec a sec a আছে ব্যাকরণ ন আর x sec a ব্র্যাকেটত 1 minus sin a sec a plus tan a কি দেখাব লাগে 1 বুলি দেখাব লাগে বাৰু এটা আমি বাও পক্ষ কি কি কৰিব পাৰো হেতু চাও sec a 1 minus sin a also sec a plus tan a এটা চাও দেই ইয়াত আমাৰ প্ৰথম কথা ত্ৰিকোণমিতীয় অভেদময় দেখা নাই বীজগণিতীয় অভেদময় দেখা কিন্তু সাইন কসলৈ নিব পৰা অপচন মোৰ ওচৰত আছে কেনেকে এটো বাৰু সাইনতে আছে কিন্তু সেকক সাইন কসলৈ নিব পাৰি এটো নিব পাৰি হয়নে মই লৈ যাও কি কৰিম sec a মানে হৈছে 1 by cos sec মানে কি 1 by cos 1 minus sin a তেনেকে থৈ দিলো sec a মানে কি আকৌ 1 by cos a tan a মানে কি sin a by cos a এই বস্তুটা মন কৰিবি দেই এই 1 টোৱে আৰু এই 1 minus sin টোৱে কি হৈ আছে পূৰণ হৈ আছে তো এটো লগত এটো পূৰণ কৰি পেলাই ডাইৰেক্ট মই এনেকৈ লিখিব পাৰো নি বাৰু 1 minus sin a তলত cos a মাৰিলো ইপিনে মন কৰ না এটো cos a সেম নহয় জানো তো মই যদি তলত cos a এবাৰ লৈ লো নিদিয়ে আছে নি লসাগু নিচিনাকে ওপৰত কি আহিলে 1 plus এতিয়া চা তলত যদি ভালকে মন কৰক cos পূৰণ cos হৈ আছে তো এটো হৈ যাব cos স্কয়াৰ a আৰু ওপৰত মন কৰ না ওপৰত কেনেবাকে বীজগণিতীয় অভেদটা বনি গৈছে নি বাৰু a minus b a plus b যেটো আমাক কি দিয়ে a স্কয়াৰ minus b স্কয়াৰ মানে আমাৰ ওলাব কি 1 স্কয়াৰ minus হা 1 স্কয়াৰ minus sin স্কয়াৰ a 1 স্কয়াৰক মই 1 বুলি লিখা দিগদাৰি নাই sin square a divided by cos square a এটা মনত আছে নি তো 1 minus sin square a কি বুলি কয় এটা কোপা আছে sin square যেটা দেখিলি কি মনত পেলাব লাগিব sin plus cos নহয় sin sin square কাৰণ ত্ৰিকোণমিতীয় অভেদ গুটেইকেইটাৰে স্কয়াৰ 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 লাগি আছে sin square cos square এপিনে হ'ব tan square আৰু sec square আছিলে এপিনে cot square আৰু cosec square আছিলে ঠিক আছে তো sin square a plus cos square a তুমি আছিলে ইয়াত আমাৰ কি পাইছো 1 minus মানে sin square ইফালে লৈ গুছি যাও থাকি গল কোন ইয়াত থাকি গল cos square a is equal to 1 minus sin square a মানে 1 minus sin square a এর জায়গাত cos square a লিখি দিব পাৰি তো ওপৰত বহি গল আমাৰ cos square a তলত তো আগৰে পৰা cos square a আছে কাটি গল থাকি গল আমাৰ 1 পক্ষ হল নেক্সট কবি এতিয়া মোহাৰি দিওঁ এইটো ওকে মোহাৰি দিছোঁ কোন আয়া আয়ুষ আহিছে কোনে নন্দিনীয়ে ফোন কৰিছিলে এদিন মোলে মানে টিউশ্যনৰ শুনি পেলাই
Oh, go. Next case to 7 or 2 case ago. Cot A minus cos A divided by cot A plus cos A cosec A minus cosec A plus 1. Okay, বস্তু এটা শুনিবি হা এতিয়া আমাৰ কি কৰিব লাগিব চা বাওঁ পক্ষ বা কি কৰিব পৰা যায় আমাৰ মতে বাওঁ পক্ষ আছে cot A minus cos A ঐ ৰদে কি কৈছ শুনা পোৱা নাই না কি কলি ओके अभी क्या कर सकते हैं देखो त्रिकोणमितीय अभेद आमार ওচৰত নাই বীজগণিতীয় অভেদও आमार ওচৰত নাই কিন্তু সাইন কসলে নিয়াৰ আধা অপশনটা আছে কেলি কসটো কসে আছে বাৰু কটটো নিব পাৰি হয়নে ট্রাই কৰি চাও কটটো কি বুলি লিখিব পাৰি জানো কট কসেক মানে 1/sin আছিল কটটো 10 ৰ উল্টা আছিল 1/cot লিখিব সৰি কটটো 1/10 লিখিব পাৰি কিন্তু হেতু আমি নকৰো কটটো ডাইৰেক্ট সা 10 আৰু কটৰ ন দুটা বিশেষ অনুপাত থাকে tan থিটা মানে হৈছে sin থিটা বাই cos থিটা আৰু cot থিটা মানে হৈছে ইয়াৰ উল্টাটো cos থিটা বাই sin থিটা হেতুকে কৰো আমি কি কৰিম সা ইয়াত কৰিম আমি cot a টু জায়গাত লিখিম cos a by sin a minus cos a তলত লিখিম cos a by sin a minus plus cos a এটা বস্তুটা মন কৰ না ওপৰৰ পাৰ্টটো কিবা এটা কমন আহে নি মাৰো কাৰণ এইটো লবত আছে এইটো লবতে আছে ইয়াৰ তলত একোনে মানে কিটা আছে একচুয়ালি তো ওপৰৰ পাৰ্টটো কিবা এটা কমন আহে নি মাৰো এক্স্যাক্টলি কি আহে cos a এটা কমন আনিম যদি মই cos a এটা কমন আনো ব্র্যাকেটত কি থাকিব ভাবনা sin a নহয় দেখা cos a টো ভ্যালু লৈছিল ন এর উপর কি থাকি গল এক্স্যাক্টলি 1/sin a minus cos টো গুছি আহিলে পিওরলি কি থাকি গল 1 তলটো cos এটা নে কমন লৈ গুছি আহো এত থাকিলে 1/sin a plus 1 হয় না এটা মন কৰ না এই cos টো কি হৈ যাব कैंसिल होबो काटि जाबो থাকিলে মোৰ কি 1/sin মানে নহয় জানো 1/sin মানে কি সাইনৰ प्रतिक्रम साइनर प्रतिक्रम होबो आमार cosec तो cosec a minus 1 cosec a plus 1 দু ওলাই গল নে পক্ষ ও না কোনে হলে bum 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 হা এটা কোৱেশ্চন দেৰি হ'ল কিন্তু এটা নে দুটা কোৱেশ্চন দেৰি হ'ল লিখি ল প্লিজ লিখি ল
বাকীখন লিখিল নেকি মানে কেলে লিখিব লাগে চা তহঁতৰ কাৰণে সুবিধা বস্তুটো ঠিক আছে এক্সামত লিখিবলৈ মই নকওঁ কিন্তু লিখিলেও ভুল নহয় ৰাফ হিচাপে এইবোৰো লিখিবই লাগে বাৰু বহাইছোঁ দেই বাক্যত যাবি দীপশিখা নেক্সট কুৱেশ্যন নকওঁ মোক থাৰ্ডটো ওলা বহাওঁনে এইখিনি ওপৰখিনি বহাই দীপশিখা আকৌ কুৱেশ্যনটো প্লিজ cos A divided by 1 minus 10 তাৰপিছত minus sin square A divided by cos A minus sin A নেকি A তাৰপিছত sin A plus cos A মানে হয় না বাওঁ পক্ষ শুক্ল পক্ষ কৃষ্ণ পক্ষ বাওঁ পক্ষ cos A 1 minus tan A এইটো ভগৱানৰ লীলা বুলি কয় বহুত জেগা দি আছে যে চব পিনৰ পৰা জমা হৈ গৈছে পানী আৰু অ'কে ছাৰ প্ৰথম কথা চাই লওঁ ইয়াত চা ত্ৰিকোণমিতীয় অভেদ মই এটা বাহিৰে দেখা নাই অকলে চাইন্স কৰি দিছোঁ হয়নে অ'কে তাৰপাছত সেইটো মই দেখা নাই ত্ৰিকোণমিতীয় অভেদ মানে আধা দেখিছোঁ কাইণ্ড অফ আকৌ বীজগণিত অভেদটো মই দেখা নাই হয়নে কিন্তু সাইন কছলৈ নিব পৰা অলপ অলপ অপশ্যন দেখিছোঁ মই এই টেন অকলে টেনটোক নিব পাৰে হয়নে দি চাওঁচোন বাৰু কি ক'ব পাৰি কাৰণ সেইটোৱে আমাৰ ওচৰত আল্টিমেট অপশ্যন এইটো কাইণ্ড অফ মানে বেছি আমি কৰিবলৈ চাই থকা অপশ্যন যে এইটোৱে কৰোঁচোন হৈ থাকে আমাৰ তো কছে আছে 1 minus 10 এইটো মই কি লিখিব পাৰোঁ এইমাত্ৰ 10 লিখিছিলোঁ কি লিখিছিলোঁ সাইন এক্সেক্টলি কি লিখিছিলোঁ সাইন A by cos A minus sin square A ইয়াত আহিব cos A minus sin A এটা বস্তু এটা মন কৰিলে নহয় দেখিবি যে ইয়াৰ পিছত কি কৰিব পাৰি কচোন ভাবি গুণি কয় ইয়াৰ পিছত এইটোক আকৌ চুবই নোৱাৰি চাগে কিন্তু ইয়াৰ তলত কিবা এটা কৰিব পাৰি ভাবি পেলাই মোক কচোন কি কৰিব পাৰি এক্সেক্টলি কি লৈ ল'ম লসাগু এপিনেতো সাইন স্কোৱাৰ A cos A minus sin A টো এনেই আছে ইয়াত মই লসাগু ল'লে ভগ্নাংশৰ তলত আকৌ লসাগু আহিব লসাগুটো কি আহিব cos A ওপৰত কি লিখিম তাহলে ইয়াত ভেৰি গুড cos A minus sin A কথা এটা জানোনে আমি ভগ্নাংশৰ তলত ভগ্নাংশ থাকিলে একেবাৰে তলৰ হৰটো ওপৰলৈ গুচি যায় ওপৰত অলৰেডি cos A এটা আছে ওপৰলৈ উঠি যায় মানে কি হৈ যায় যোগ বিয়োগ পূৰণ হৈ যায় কি হৈ যায় এই cos টো ওপৰত উঠি গৈ পূৰণ হৈ গ'লে এটা cos অলৰেডি আছে আৰু এটা cos পূৰণ হৈ গ'লে আমাৰ হ'ব cos square A তলত মোৰ থাকিলে cos A minus sin A এপিনে হ'ল sin square A ইয়াত পালোঁ আমি cos A minus sin A মন কৰিছনে কথা এটা cos দুইটাৰ তলতে এটা cos A minus sin A হৈছে তো একেবাৰতে একেলগতে মই cos A minus sin A লিখি দিম cos A minus sin A ওপৰত কি আছে তেতিয়াহ'লে cos square A minus এতিয়া কিবা বীজগণিতীয় অভেদৰ নিচিনা বস্তু এটা বনি গৈছে নি বাৰু তো কি হ'ব কৈ দিব ওপৰত cos A plus sin A very good into cos A minus sin A cos A minus sin তলত আছে আমাৰ cos A minus exactly very good cos A minus sin কাটি যাব মোৰ ওচৰত থাকি যাব cos A plus উলিয়াবলৈ মোক দিছিলে কিন্তু sin A plus cos A মই উল্টাকে লিখি দিম কিনো আছে আৰু 1 plus 2 2 plus 1 একেটা কথা
sin a প্লাছ cos a যিটো আমাৰ ওলালে সুপক্ষ। Question 7 or 4 no cosec theta plus cot theta divided by cos theta minus cosec theta minus cot theta. Okay, কেনেবাকে দিছো নি a plus b a minus b দেখা পাইছা কিবা এটা বাৰু হ'ব সেইটো চাওচোন আৰু কি ওলাই বাৰু 1 plus 2 cos square আৰু cosec theta into বস্তু এটা মন কৰি দে না বস্তু এটা চা শুন ইয়াত মোৰ ৰে মই বাওঁপক্ষ লিখি লওঁ তাৰপিছত কৈ আছোঁ কথাটো মানে লক্ষ্য কৰি পেলাই বা আমাৰ পৰ্যবেক্ষণ কৰি পেলাই আমি কি এটা সিদ্ধান্ত ল'ব পাৰোঁ চাবি দেই ঘটনাটো এতিয়া আমাৰ ইয়াত দেখা দেখিকেই ত্ৰিকোণমিতীয় অভেদটো বাৰু নাই বীজগণিতীয় অভেদো নাই সাইন কচলৈ নিব পাৰি লসাগু ল'ব নোৱাৰি আৰু a plus b a minus b বাৰু লগাব পাৰি এটা ঘটনাটো হ'ল মই সাইন কচলৈ নিবলৈ সদায় বিচাৰি ফুৰোঁ এইটো যে পপুলাৰ অপশ্যন এইটোৱে কৰিম আমি কিন্তু ঘটনাটো শুনিবি কিন্তু কুৱেশ্যনটো অকণমান চাব লাগিব কি চাব লাগিব চাচোন যে ইয়াত বাওঁপক্ষত কচেক কটত আছে সোঁপক্ষটো কচেক কটতে আছে তো ঘটনাটো হ'ল ইহঁতিয়ে নিজেই চেঞ্জ কৰা নাই কুৱেশ্যনটো হয়নে তো আমিও ভাবিম যে যদি চেঞ্জ কৰাই নাই আকৌ সাইন কচলৈ নিউ কেলে বেছি টান হৈ যাব মানে টান দীঘলীয়া হৈ যাব তো ঘটনাটো মই ভাবিলোঁ কাম এটা কৰিছোঁ কেনেবাকৈ মই কচেক কটত ৰাখিয়ে আনচাৰ উলিয়াব পাৰোঁ নি তাৰ কাৰণে মই দেখিছোঁ যে a plus b a minus b হৈ আছে তো তলে ওপৰে মই হৰটোৰ হিচাপত জেনেৰেলি লগাওঁ কি লগাওঁ চাবি এতিয়া ওপৰত আছে মোৰ কচেক থিটা প্লাছ কট থিটা তলত আছে মোৰ কচেক থিটা মাইনাছ কট থিটা তো তলৰটো হিচাপত চা কাৰ লগত মিলাম মই কৃষ্ণ থেংক ইউ তলৰটো লগত মই কি মিলাম চা তলৰটো মই লগত কি মিলাম চা cosec theta minus cot theta আছে ন তো তলৰটো লগত মই মিলাম cosec theta plus cot theta
কাৰণ ইয়াত 1 বাই a মাইনাছ b আছে, মই a প্লাছ b লগাই দিলোঁ। তো ওপৰতো মই প্লাছেই লগাব লাগিব, হয়নে? এতিয়া চা তলত কি বনি গ'ল কচোন পটাককৈ। একজেক্টলি a মাইনাছ b a প্লাছ b আছে কাৰণে কচেক স্কুৱেৰ থিটা মাইনাছ কট স্কুৱেৰ থিটা। ওপৰত কি বনি গ'ল চা না, কচেক প্লাছ কচ কচেক থিটা প্লাছ কট থিটা, কচেক থিটা প্লাছ কট থিটা দুবাৰ আহি গ'লনে? একজেক্টলি হোল স্কুৱেৰ বনি গ'ল, কচেক থিটা প্লাছ কট থিটা হোল স্কুৱেৰ। এতিয়া মন কৰচোন কথা এটা, মন কৰিলে কি দেখিবি চা, আমাৰ এটা ত্ৰিকোণমিতি অভিধান আমি জানিব লাগে যে 1 প্লাছ কট স্কুৱেৰ থিটা ইজ ইকুৱেল টু কচেক স্কুৱেৰ থিটা এটা আছিলে। কি আছিলে ত্ৰিকোণমিতি অভিধানটো? 1 প্লাছ কট স্কুৱেৰ থিটা ইজ ইকুৱেল টু কচেক স্কুৱেৰ থিটা। এতিয়া বস্তু এটা মন কৰছোঁ, মন কৰ 1টোক মই ইয়াত ৰাখি থৈলোঁ, ঠিক আছে? এই কট স্কুৱেৰটোক মই ইফালে লৈ যাম, হ'ল দেখিবলৈ কেনেকুৱা হ'ব চা, কচেক স্কুৱেৰ থিটা মাইনাছ কট স্কুৱেৰ, কচেক স্কুৱেৰ থিটা মাইনাছ কট স্কুৱেৰ থিটা আনচাৰটো কি ওলাইছে? তো এই কচেক স্কুৱেৰ থিটা মাইনাছ কট স্কুৱেৰ থিটা আনচাৰটো কি ওলাব? প্ৰপাৰলি 1 ওলাই যাব। আকৌ চাচোন দে কথা এটা, এইটো যদি মই a প্লাছ বি হোল স্কুৱেৰ দেখিছোঁ, মানে বীজগণিত অভেদটা দেখিছোঁ, a প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলাটো কি আছিলে? a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ। তো a স্কুৱেৰ জেগাত মই কি লিখিম কচোন? আয়ুষ তইও কবি আকৌ, কচেক স্কুৱেৰ থিটা প্লাছ 2ab 2a ইনটু b কচেক থিটা হা 2ab বনিলে, হয়নে? এতিয়া হেৰি কচোন, বি স্কুৱাৰটো কি হ'ব? কট স্কুৱেৰ থিটা, কট স্কুৱেৰ থিটা। তলৰ 1টোনো কি লিখিম, নেক্সট টাইমত নিলিখোঁ আৰু। কিন্তু এটা বস্তু মন কৰ না, এই কুৱেশ্যনটোত সোঁপক্ষত কট স্কুৱেৰ কেইটা আছে? এতিয়া মন কৰ, এই কচেক স্কুৱেৰ থিটা মানে মই ডাইৰেক্টলি 1 প্লাছ কট স্কুৱেৰ লিখিব পাৰোঁ নি বাৰু? এইটো কি দেখিছ? তো কচেক স্কুৱেৰ নিলিখি পেলাই মই 1 প্লাছ কচেক স্কুৱেৰ জেগাত মই 1 প্লাছ মানে এই অকলশৰীয়া ইয়াৰ জেগাত মই এই দুটা বস্তু লিখিব পাৰোঁ। আৰু মোৰ কি পালোঁ চা, 2 কচেক থিটা কট থিটা পালোঁ আৰু কট স্কুৱেৰ থিটা এটা আছে। নেক্সট ষ্টেপত কি পাম চা, 1টোতো মই লিখিম, কট স্কুৱেৰ থিটা মোৰ ওচৰত কেইটা হৈ গ'ল চা না, কট স্কুৱেৰ থিটা কেইটা কোটাও দেখা। ঐ সেনেকৈ নহয় অ', পূৰণ কৰিলে চাই দে বুলি ক'লি সেইটো, এই যোগহে হৈ আছে। তো কট স্কুৱেৰ থিটা দুটা যোগ হৈ আছে, তো আমাৰ হ'ব 2 কট স্কুৱেৰ থিটা। এক্স স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ মানে এক্স টু দি পাৱাৰ 4 নহয়, এক্স স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ মানে 2x স্কুৱেৰ। যদি মই কওঁ যে এক্স স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ প্লাছ এক্স স্কুৱেৰ মানে মোৰ ওচৰত 3x স্কুৱেৰ। যদিহে মই ক'লোহেঁতেন যে এক্স স্কুৱেৰ পূৰণ এক্স স্কুৱেৰ পূৰণ এক্স স্কুৱেৰ, তেতিয়া তই ক'লিহেঁতেন গোটেইকেইটা যোগ কৰি দে, 2 6 হৈ যাব এক্স টু দি পাৱাৰ, বুজিলোঁ? পূৰণ হৈ থাকিলে বহুত নহয়, ঠিক আছে? এতিয়া চা, তো 2 কট স্কুৱেৰ থিটা 2 কচেক থিটা কট থিটা, এতিয়া উলিয়াব লাগিছে হয়নে? সোঁপক্ষ
হা বি মানে বিটা এই ইটোহে আছিলে কেলে এই এই বহু বৰ্ধৰ নিচিনা পাইছিলোঁ যে কুৱেশ্যনটো কৈ দে ঐ দীপশিকা বস্তু এটা মন কৰ না এইটো ৰেকৰ্ডিং চলি আছে 1 ছেকেণ্ডবোৰ গৈ আছে 1 ছেকেণ্ড 2 ছেকেণ্ড গৈ আছে স্পষ্টকৈ ওলাই আছিল না এতিয়াতো গম নাপাবি আৰু লিখিলে গম পাবি ক কুৱেশ্যনটো ক মই কৈ ঠিক কৰি দিম দে ফ'কাছটো মই কৰিম ৰ লিখা আছে কৰিম চাই দিছোঁ ক ক দেখা বিচাৰি ফুৰিছোঁ ৰ মই সিদিনা বিচাৰি ফুৰিছোঁ কোনটো চাই দিব লাগিব আনিছোঁ ক কুৱেশ্যনটো ক 5 নম্বৰ হ'ল √1 plus cos beta 1 minus cos beta তাৰপিছত cosec beta plus cot beta is equal to হয় না cosec beta cot beta এতিয়া চাবি হা বস্তু এটা মন কৰিবি আমি কৰি যাওঁ যি কৰিব জানো বা যেনে আমি শিকিছোঁ নিজে ওলাই যাব ইমান টেনশ্যন ল'ব নালাগে কাৰণ এইটো দেখিবলৈ এইটো ডাইৰেক্টলি কেনেকৈ ওলাব মাথাত নোলায় আমাৰ নিজে ওলাব দেই বহুত টেনশ্যন ল'ব নালাগে প্ৰথম কথা চা আমি একো ত্ৰিকোণমিতীয় অভেদ মই ইয়াত দেখা পোৱা বীজগণিতীয় অভেদো মই ইয়াত দেখা পোৱা চাইন কচলৈ নিব নোৱাৰি কাৰণ কচতে আছে অলৰেডি হয়নে আৰু এটা বস্তু চাওঁ লগত কি লিখিব পাৰিব কচোন লসাগুটো ল'ব নোৱাৰি হয়নে দুটা বস্তু নাই এটা বস্তুহে আছে হা এইটো কৰিব পাৰিনে হয়নে a+b টো a-b কৰিব পাৰি এতিয়া কি কৰিম চা ৰুটৰ ভিতৰতে বৰ্গমূলৰ ভিতৰতে 1 plus cos beta আছে লিখি থৈ দিলোঁ 1 minus cos beta আছে মই লিখি থৈ দিলোঁ মানে মোৰ ওলাব নোলাব নভবাকৈ মই কৰি মানে কি কৰিব পাৰি সেইটো চাই পেলাই কৰি গৈ ঠিক আছে লগতে মই কি দিম 1 minus cos আছে ন লগত কি দিম 1 plus cos beta ওপৰত দিম 1 plus cos beta এটা বস্তুটো মন কৰচোন কথা এটা ৰুটৰ ভিতৰত কি হ'ব তলত কি ল'ব কচোন এবাৰ মানে মই 1 স্কোয়াৰ এৰ কাম কৰিছে 1 বিৰ কাম কৰিছে cos beta cos beta 1 স্কোয়াৰ minus cos স্কোয়াৰ beta আছে ইয়াত কি লিখিম exactly 1 plus cos beta whole square এতিয়া চাচোন বস্তু এটা মন কৰো ওপৰত আহিলে 1 plus cos beta whole square তলত কি আহিলে বাৰু তলত আহিলে 1 স্কোয়াৰ জেগাত 1 minus cos square beta লিখিলোঁ ৰুট ওভাৰ এটা দিলোঁ কিবা এটা আমি ত্ৰিকোণমিতীয় অভেদৰ অকণমান চানিকেইটা দেখিছোঁ নি বাৰু যেতিয়াই 1 minus হা কি আছিলে গম পাওঁ sin square beta plus minus নহয় ঐ sin square beta plus cos square beta is equal to ইয়াত 1 minus cos square আছে হয়নে মানে বাওঁফালে মই sin square beta থৈ দিওঁ ইফালে মই 1 minus cos square beta লিখি দিওঁ 1 minus cos square beta মোৰ কি ওলাল তেতিয়াহ'লে sin square beta কোনো ফৰ্মুলা পৰা ওলালে এইটো ত্ৰিকোণমিতীয় অভেদ বুলি কয় এইটো মেইন ত্ৰিকোণমিতীয় অভেদ এইটো প্ৰথমটো ত্ৰিকোণমিতীয় অভেদ এইটো মনত ৰাখিবই লাগিব sin square beta plus cos square beta is equal to 1 ইয়াৰ পৰা cos square beta ঠালা মাৰি দিলোঁ ইপিনে মাইনাছ হৈ গ'ল sin square beta is equal to 1 minus cos square beta সেইকাৰণে য'ত মই 1 minus cos square beta দেখিছোঁ তাত মই কি লিখি দিব পাৰিম sin square beta sin square beta বস্তু এটা মন কৰ না ये भी स्क्वायर पे है ये भी स्क्वायर पे है और ये वाला स्क्वायर रूट है एग्जैक्टली বৰ্গমূল কি হৈ যাব ঠেলা মোৰ আনসাৰটো ইপিনে এগ্জেক্টলি ৰুটৰ পৰা বাহিৰলৈ ওলাই আহিলে বৰ্গমূল বাহিৰলৈ ওলাই আহিলে 1 plus cos তলত হ'ব sin beta এইটোক মই কেনেবাকৈ বেলেগ কৰি লিখিব পাৰোঁ নেকি বাৰু পাৰোঁ চাগে 1 by sin beta plus cos beta by sin beta এটা 1 by sin beta মানে কি জানো নেকি বাৰু সাইনৰ প্ৰতিক্ৰম এগ্জেক্টলি ভেৰি গুড
সাইনৰ প্ৰতিক্ৰম হৈছে কসেক সাইনৰ উল্টা কসেক বিটা cos বাই সাইন মানে জানিব লাগে যেনে সাইন বাই cos মানে tan cos বাই সাইন মানে tan উল্টাটো কি আছিল cot তো cos বাই সাইন মানে হ'ব cos বিটা বাই সাইন বিটা মানে cot বিটা হয়তো উলিয়াব লিছিল নহয় আমি এবাৰো খুবক্ষত কি উলিয়াব লিছে নোচোৱাকে কৰি গৈ আছো নিজে নিজে বস্তুটো ওলাই বস এক্স্যাক্টলি এগাৰো খুবক্ষত দেখি বেছি টেনচন নলবি লাহে লাহে যি কৰিব পৰা যায় কৰি গৈ থাকিবি কেতিয়াবা ওলাবও পাৰে সদায় যে আনসাৰটো শুদ্ধকৈ ওলাব কথা নহয় ন কিন্তু পৰাপক্ষত 99% 98% ওলাইয়ে যায় কেতিয়াবা যদি নোলাই ভাবিব লাগিব তেতিয়া আৰু কি কৰিব পাৰি লিখি লওঁ Question को 6 নম্বৰ ন root over 1 plus cos theta তলত আছে বাৰু তাৰপিছত আকৌ root over 1 minus cos theta 1 plus cos theta কি উলিয়াব লাগে 2 cosec theta ইমান ন এতিয়া চা তহত আমাৰ দুটা কাম কৰিব পাৰি দেই ইয়াত দেখাম মই root over টা দিলি 1 plus cos theta আহিলে তত বহুত ডাঙৰ root over দিলু 1 minus cos theta প্লাস টা আহিলে root over টা দিলু ওপৰত আহিলে 1 minus cos theta 1 plus cos theta এতিয়া শুনি বিছা দেই ইয়াত আমাৰ ত্ৰিকোণমিতীয় অভেদময় দেখা নাই বীজগণিতীয় অভেদময় দেখা নাই সাইন কসলৈ নিব নোৱাৰি সাইন কসতেই আছে তাৰ পাছত লসাগু লব পাৰি কিন্তু আৰু a plus b a minus b লগাব মই দুইটা স্টেপ খিচিৰি কৰি বলাম কেনে কৰিম চাবি দেই ইয়াত মোৰ a দেখিলে লগালক মোৰ পৰিব যে তলত a minus b আছে তো দলৰ ওপৰে মই a plus b লগাই পাৰো তলত a plus b আছে হয়নে তো তলত মই a minus b ওপৰত a minus b লগাই দিব কিন্তু মই সেই কামটো কৰিব যাতে আৰু এটা কাম কৰিব পাৰো যে মই লসাগু লৈ ন এটো নিজেই হৈ যাব চাবি দেই কেনেকে এটা চা মই কি কৰিলো এই বৰ্গমূলটো ভাগ কৰি ললো ওপৰটো মই 1 plus cos theta লিখিলো আৰু তলটো মই বৰ্গমূল 1 minus cos theta লিখিলো ৰাস্তা দিলো বৰ্গমূল দিলো 1 minus cos theta আৰু তলৰ বৰ্গমূল আহিলে 1 plus cos theta এটা বস্তু এটা মন কৰচোন দেই লসাগু লৈ লম কাৰ তলৰ হৰগিটা লসাগু ললে কি হ'ব জানো দীঘলকে নকৰ বাৰু 1 minus cos theta into root over 1 plus cos theta next step কৰিম মাল্টিপ্লাই টো এটা বস্তু এটা মন কৰ ইয়াত চানা ইয়াত কি আছে 1 minus cos theta টাকো বৰ্গমূলত ঠিক আছে বৰ্গমূল 1 minus cos নাই কি ইয়াত বৰ্গমূল 1 plus cos টো নাই তো ইয়াক মই এক্স্যাক্টলি এনেকা বনাবলৈ হলে বৰ্গমূল 1 plus cos theta দিব লাগিব ইয়াক দিব লাগিব মানে কি ওপৰত দিব লাগিব ওপৰত কিন্তু আগৰে পৰা বৰ্গমূল 1 plus cos theta আগৰ বহিয়া আছে মই যদি ইয়াৰ লগত মিলাবৰ কাৰণে আৰু এটা দি দিও
তো তেতিয়া কি হৈ যাব জানো বৰ্গমূল 1 প্লাছ কছ থিটা হোল কাৰণ ই অলৰেডি আছে আৰু এটা যদি বৰ্গমূল 1 প্লাছ কছ থিটা দি দিওঁ দুইটা পূৰণ হৈ গৈ পেলাই হ'ল স্কুৱেৰ ইয়াত মই কৈছোঁ কথা এটা আছে ইয়াত কি আছে বৰ্গমূল 1 প্লাছ কছ কি তলত কি আছে 1 প্লাছ কছো আছে বৰ্গমূল 1 মাইনাছ কছো মানে ইয়াক মই এক্সেক্টলি এনেকুৱা বনাবৰ কাৰণে বৰ্গমূল 1 মাইনাছ কছটো ইয়াক দিব লাগিব মানে ওপৰত অলৰেডি বৰ্গমূল 1 মাইনাছ কছ থিটা এটা আছে আৰু এটা দি দিম মানে কি হৈ যাব এই আগফালৰটোৰ নিচিনাকৈ বৰ্গমূল 1 মাইনাছ কছ থিটা হোল স্কুৱেৰ হৈ যাব এতিয়া চাচোঁ কথা এটা এতিয়া মই বৰ্গমূল চিনটো একেটা ভিতৰত দুটা সোমাই দিওঁ 1 মাইনাছ কছ থিটা 1 প্লাছ কছ থিটা তহঁতি জাননে বৰ্গমূলৰ স্কুৱেৰ কৰিলে কি হয় এনেকুৱা পাইছিলনে ৰুটটোৰ যদি মই স্কুৱেৰ কৰি দিওঁ 2 হৈ যায় দেই ৰুটটো স্কুৱেৰ কৰিছোঁ মানে কি ৰুটটো আৰু এটা ৰুটটো পূৰণ কৰিছোঁ ৰুটটো ইনটু ৰুটটো আচ্ছা কি ওলাব তেনেকৈ চা নাই মানে বৰ্গমূল আৰু স্কুৱেৰটোৱে ইটো সিটো কাটি দিয়ে কেঞ্চেল কৰি দিয়ে ভেৰি গুড বৰ্গমূলৰ ওপৰত কি আছে স্কুৱেৰ আছে আঁতৰি যাব থাকি যাব কি মোৰ অকল 1 প্লাছ ঠিক আছে 1 প্লাছ কট দেখিল ধেত্তে দেখি কট আৰু কছৰ মাজত ডিফাৰেঞ্চটো বহুত আছে দেহা অঁ তেতিয়াহ'লে চাই পেলাই কবি এইটো বৰ্গমূল চিম্বলটো উঠি যাব 1 মাইনাছ কছ থিটা এতিয়া মন কৰ কিবা কিবি ওপৰত কেঞ্চেল গুচি যায় নি বাৰু ইয়াতে কছ থিটা পজিটিভ এইটো কছ থিটা নিগেটিভ কাটি যাব ওপৰত থাকিব 1 প্লাছ 1 2 হয়নে এতিয়া চা না তলত কি 1 মাইনাছ কছ 1 প্লাছ কছ কি হ'ব তেতিয়াহ'লে এ প্লাছ বি মাইনাছ বি কি হৈ যাব তেতিয়াহ'লে ফৰ্মুলাটো কৈ দে এক্সেক্টলি 1 স্কুৱেৰ মাইনাছ কছ স্কুৱেৰ থিটা আকৌ এবাৰ যাওঁ তেতিয়াহ'লে এইটো 2 ৰুটৰ পৰা ভিতৰত 1 স্কুৱেৰ মানে 1 মাইনাছ কছ স্কুৱেৰ থিটা এটা আমাৰ ত্ৰিগোণমিতীয় অভেদ আছিলে কোনটো আছিলে সাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা বস্তু এটা মন কৰিছোঁ নে বেলেগ বাকী আমাৰ ত্ৰিগোণমিতীয় অভেদ তিনিটা আছে হয়নে সাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1 প্লাছ টেন স্কুৱেৰ থিটা ইজ ইকুৱেল টু সেক স্কুৱেৰ থিটা 1 প্লাছ কছ স্কুৱেৰ থিটা ইজ ইকুৱেল টু কছেক স্কুৱেৰ থিটা সেই লাষ্টৰ দুটা ইমান ইউজ নহয় এইটো বহুত ইউজ হৈ থাকে কেলৈ ইউজ হৈ থাকে জানো আমি চব বস্তুক সাইন কছলৈ লৈ যাওঁ যে এতিয়া চাই এই ঘটনাটো শুন ইয়াত সাইন স্কুৱেৰ থিটাটোক মই থলোঁ আয়ুষ মন কৰি যা দেই 1 মাইনাছ কছ স্কুৱেৰ থিটা হৈ গ'ল 1 মাইনাছ কছ স্কুৱেৰ থিটা জেগাত মই কি লিখিব পাৰিম 1 মাইনাছ কছ স্কুৱেৰ জেগাত মই কি লিখিব পাৰিম তো এই যে বৰ্গমূলৰ ভিতৰত 1 মাইনাছ কছ স্কুৱেৰ আছে তাৰ জেগাত মই লিখি দিব পাৰিম ওপৰত 2 আছে তলত ৰুট অভাৰ আছে 1 মাইনাছ কছ স্কুৱেৰ মানে সাইন স্কুৱেৰ থিটা স্কুৱেৰটোৰ লগত বৰ্গমূলটো নাইকিয়া হৈ যাব চিম্পলি আহিব মোৰ সাইন থিটা এতিয়া এইটো এনেকৈ লিখিব পাৰোঁনে 2 পূৰণ 1 বাই সাইন বুলি লিখিব পাৰোঁনে কাৰণ 2 গুণ 2 সেইটোৱে হৈ আছিলে 1 বাই সাইন মানে সাইনৰ প্ৰতিক্ৰম কোন জানোনে কছেক সাইনৰ প্ৰতিক্ৰম কোন কছেক সাইনৰ উল্টা কছেক থিটা সেইটো উলিয়াব লাগিছিল ন হয়নে
কুৱেশ্যনটো কিনা 7 নম্বৰ ন কুৱেশ্যনটো ক ৰুট অভাৰ sec থিটা প্লাছ তাৰপিছত sec থিটা মাইনাছ তাৰপিছত নহয় ইকুৱেল চাই cot থিটা প্লাছ cosec থিটা ওকে ওকে ঠিক আছে ওকে বাওঁ পক্ষ ৰুট অভাৰ sec স্কুৱেৰ sec স্কুৱেৰ নহয় sec থিটা প্লাছ 1 আছে চৰি আৰু তলত আছে sec থিটা মাইনাছ 1 এটা ঘটনা চা দেই ত্ৰিকোণমিতি অভেদ আছেনে একজেক্টলি ত্ৰিকোণমিতি অভেদ কেতিয়া থাকে বুলি ক'ম যেতিয়া আমাৰ স্কুৱেৰ স্কুৱেৰ থাকে বীজগণিত অভেদ আছেনে সাইন কচলৈ নিব পাৰিনে লসাগু ল'ব পাৰিনে নোৱাৰি a প্লাছ বি মাইনাছ বি ক'ব পাৰিনে পাৰি তো আমাৰ বেছি পপুলাৰ অপশ্যন হৈছে সেইটো গৈ দিওঁ sec মানে কি হয় sec by cos cosec মানে 1 by sin sec থিটা মানে কি থিটা 1 by আৰু তলৰ sec থিটা মানে 1 by cos থিটা minus 1 এটা মই গোটেইটোৰ ওপৰত উল্টা ফালি ল'ম এতিয়া কি কৰিব পাৰিম কোৱা না তলৰ ওপৰত আকৌ ল'ব পাৰিম মই লসা কি ওলাব চা cos থিটা cos থিটা আৰু 1 লসাগু কিমান হ'ব cos থিটা ওপৰত আহিব 1 প্লাছ cos থিটা ইয়াত আহিব cos থিটা 1 মাইনাছ cos থিটা cos থিটা কি হৈ যাব কাটি যাব কাৰণ কেলে মেইন ভগ্নাংশৰ যদি ওপৰৰ তলত দুটা ভগ্নাংশ থাকে মেইন ভগ্নাংশৰ ওপৰত তলত বেলেগ বেলেগ ভগ্নাংশ যদি থাকে তাহাঁতৰ হৰকেইটাক যদি কাটিব পাৰি কাটি দিব লাগে থাকি গ'ল মোৰ ওচৰত কি চালে ৰুট অভাৰ আকৌ নতুন কুৱেশ্যন এটা টাইপৰ হৈ গ'ল 1 প্লাছ cos থিটা 1 মাইনাছ cos থিটা মই ইয়াৰ পাছত আৰু যে একেটা নিচিনা হৈ গ'ল খালি মই ইয়াৰ পাছত আৰু মানে a প্লাছ বি মাইনাছ বি লগোৱাৰ বাহিৰে মই বেলেগ উপায় মোৰ ওচৰত দেখা নাই তো মই চাওঁচোন কৰি পেলাই কি কৰিম কোৱা না ৰুটৰ ভিতৰতে মই 1 প্লাছ cos থিটা বাই 1 মাইনাছ cos থিটা যে আছে সেইটোক মই কাৰ লগত পূৰণ কৰিম 1 প্লাছ cos থিটা আকৌ 1 প্লাছ cos থিটা এটা যদি মন কৰোঁ বস্তু এটা ৰুট অভাৰ এটা আহিব দেই ওপৰত হৈ গ'ল 1 প্লাছ cos থিটাৰ হোল স্কুৱেৰ তলত আহিব a প্লাছ a মাইনাছ বি a প্লাছ বি মানে 1 স্কুৱেৰ মাইনাছ cos স্কুৱেৰ থিটা এটা যদি মই আৰু কৰিবলৈ যাওঁ কি ওলাব চাওঁচোন মোৰ ওলাব যে ৰুট অভাৰটো যদি মই লগাই দিওঁ ওপৰত থাকিব আমাৰ 1 প্লাছ cos থিটা হোল স্কুৱেৰ তলত থাকিব 1 মাইনাছ cos স্কুৱেৰ থিটা স্কুৱেৰ কেইটা কাট খাব কিন্তু কথা এটা আছে নহয় দেহা তলৰ আকৌ দুটা বস্তু আছে নহয় কাটিব নোৱাৰি নহয় 1 মাইনাছ cos স্কুৱেৰটো কিবা এটা বনাই ল'ব লাগিব 1 মাইনাছ cos স্কুৱেৰটো কি বনাব লাগিব জানো একজেক্টলি 1 মাইনাছ cos স্কুৱেৰ মানে হৈছে sin স্কুৱেৰ ক'ৰ পৰা পালোঁ sin স্কুৱেৰ থিটা প্লাছ cos স্কুৱেৰ থিটা ইজ গ'ল 1 cos স্কুৱেৰ থিটাটো ইফালে লৈ যা sin স্কুৱেৰ থাকি গ'ল ন থাকি গ'ল ইকুৱেল sin স্কুৱেৰ থিটা ইকুৱেল টু 1 মাইনাছ cos স্কুৱেৰ থিটা তো 1 মাইনাছ cos স্কুৱেৰ জেগাত মই sin স্কুৱেৰ লিখিব পাৰিম ৰুট অভাৰটো উঠি যাব কাৰণ 1 প্লাছ cos থিটা হোল স্কুৱেৰ আছে ৰুট অভাৰটো উঠি গ'লে চিম্পলি 1 প্লাছ cos থিটা আহিব তলত sin স্কুৱেৰ থিটা আছে ৰুট অভাৰটো উঠি গ'লে চিম্পলি sin থিটা আহিব বেলেগ বেলেগ কৰিব পাৰিম 1 বাই এনেকুৱা ক'ৰবাত এইমাত্ৰ পঢ়ি আহিছিলোঁ যেন লাগিছে মোক জানো পোষ্ট কৰিছিলোঁ কোনটা কুৱেশ্যন কৰিছিলোঁ হয় নাই সেইটো কুৱেশ্যনটো কি আছিলে বাৰু এইটো কুৱেশ্যন হয় নাই এই কোনোবা 5 নম্বৰ কুৱেশ্যন আছিলে হয় নাই খালি cos বিটা বুলি আছিল য়েছ মই লগত আৰু এটা কাম কৰিছোঁ নহ'লে নিজে লিখি পেলাই প্লিজ এইটোক মই ন এইবাৰ সাইন কচলৈ নিনি পেলাই ডাইৰেক্ট কৰি চাওঁচোন মই কৰি চাবলৈ মন গৈছে মোক কি চাওঁ এতিয়া ওপৰত আছে মোৰ sec থিটা প্লাছ 1 sec থিটা মাইনাছ 1 লগালগ মই বহাই দিম আমাৰ ৰুট অভাৰৰ ভিতৰতে sec থিটা প্লাছ 1 sec থিটা মাইনাছ 1 তো তলে ওপৰে মই বহাম sec থিটা প্লাছ 1 sec থিটা প্লাছ 1
কি হৈ যাব তলত মোৰ হৈ যাব sec squared theta minus 1 square ऊपर हो যাব sec theta plus 1 whole square कुछ भी करो निकलना तो चाहिए ठीक है से पूरा बहुत लगे भाई रूट ओवर दी लो এটা স্যার sec theta plus 1 whole square তলত আহিলে sec squared theta minus 1 এটা ঘটনাটো হল যে এটা trigonometry অভেদ আমাৰ ওচৰত আছিলে যে 1 plus tan squared theta is equal to sec squared theta exactly কি পাম চাই এতিয়া যদি মই ইয়াত tan squared theta ৰাখি থৈ দিও ইফালে যাব মোৰ sec squared theta minus 1 হয় না এটা বস্তুটা মন কৰছো কথা এটা চা তো মই কি লিখিব পাৰিম ৰুট অফ থাকিলে sec theta plus 1 or whole square তলত থাকিলে tan squared theta তো মোৰ কি ওলাল চাবি দেই মোৰ ওলালে যে ৰুট অফটো ভাঙি ওলাই গল sec theta plus 1 divided by tan theta এটা মই কি কৰিম চা এটো এনেকুৱা নহব মানে বেলেগ বেলেগ কৰিলে sec theta by tan theta আৰু ইপিনে হ'ব 1 by tan theta বস্তুটা মন কৰ দেই sec theta মানে হৈছে 1 by cos theta আৰু tan theta মানে হৈছে sin theta by cos theta আৰু 1 by tan মানে বাৰু ডাইৰেক্ট cos theta লিখিব পাৰো নি বাৰু পাৰি এটা cos cancel যাব মোৰ ওচৰত থাকি যাব কি জানো এক্স্যাক্টলি ভেৰি গুড 1 by sin theta plus cos theta 1 by sin theta মানে cosec theta plus cos theta বা বুলি লিখি থৈ বা ও ইয়াত মই লিখিবলৈ থাকি গ'ল দেই পক্ষ দাৰাৰি ৰে দাৰাৰি ৰে দাৰা দাৰাৰি ৰে দাৰা 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 মোক দি দিবি কোৱেশ্যন ঠিক আছে আয়ুষ কৰিছ ইটো পাৰ্ট লিখি আছ হয়নে এই পাৰ্টটো মই হাৰি দিওঁ টেষ্টিং কৰি দিব এই টেষ্টিঙে কৰিবি এবাৰ দুবাৰ টেষ্টিং কৰা তিনিবাৰ চাৰিবাৰ টেষ্টিং কৰাৰ পাছত নিজে নিজে হাতখন আহি যায় কাৰণ
না না মেপ আগতে ট্ৰেচিং আগতে মানে আজিকালিও থাকে ট্ৰেচিং পেপাৰবোৰ ট্ৰেচিং পেপাৰতে থাকে সেই পেপাৰটো প্ৰথমতে ট্ৰেচিং কৰা হয় তাৰপিছত কিতাপৰ তলত ভৰাই লৈ পেলাই আমি আগতে আকৌ মেপ মানে ধৰ মেপখন প্ৰথমে ট্ৰেচিং কৰি লওঁ ন চ' কাগজৰ তলত ভৰাই লৈ পেলাই প্ৰেক্টিছ কৰোঁ প্ৰেক্টিছ কৰি লাহে লাহে হাতখন আহি যায় ঠিক এডভান্স কুৱেশ্যনটো কওক কুৱেশ্যনটো কেই নম্বৰ কুৱেশ্যন আমাৰ 8 নম্বৰ কুৱেশ্যন কুৱেশ্যনটো কি আছে sin square theta divided by cos square theta plus cos square theta divided by তাৰপিছত 1 divided by sin square theta cos square তাৰপিছত minus জ্ঞাত ন অ'কে অ' দেখা নে পিনছা হেৰি শুনিবি দেই কথাটো এতিয়া আছিলো কতেনো লুকাই এই তিচুম পজাতে সোমাই পোৱা নাছিলো বৰষা তোমাৰে নামত বহিছে চোৱা চৰিখে नहीं काट सकते মই কথা কি ভাবি আছোঁ ইয়াত বাৰু চাইন্স স্কুৱেৰ এটা কছ স্কুৱেৰ ডাইৰেক্ট আহি যাব হয়নে চাবি দেই মই কি ভাবি আছোঁ মানে মই ঘটনাটো কি হ'ব চা অঁ লিখি লওঁ প্ৰথমতে cos square theta sin square theta plus sin square theta cos square theta এতিয়া চা এই এইটো যদি লসাগু লৈ লওঁ এনেকুৱা নহ'বনে cos square theta into sin square theta আকৌ চা দেই এইটো cos square আছে ন ইয়াত কি আছে cos square তো ইয়াত cos square sin square বনাবলৈ ইয়াত sin square দিব লাগিব ওপৰত অলৰেডি sin square এটা আছে এতিয়া হৈ যাব sin square পূৰণ sin square sin to the power 4 কি হৈ যাব 4 বাইদেউ এনেকৈ লিখিব পাৰোঁ নে মই sin to the 4 নিলিখাতকে sin square theta দুটা হৈ গ'ল ন তো sin square theta পাৰিম লিখিব আকৌ চাইড থেলে ইয়াত sin square theta আছে মোক বনাব কি লাগে cos square theta sin square theta হয়নে sin square theta আছে বনাব লাগে cos square theta sin square theta এক্সট্ৰাকে cos square theta এটা আছে তো মই ইয়াত দিব লাগিব মানে ওপৰত অলৰেডি cos square theta এটা আৰু এটা যদি দি দিওঁ ইয়াত বনি যাব cos square theta হ'ল এই কোণৰ পৰা মই ধৰিম লাগি কিবা কৰিম এতিয়া মাথাটো বেয়া হৈছে এইটো কেনেকৈ উলিয়াম এতিয়া ঘপককৈ মোৰ মনত পৰিব লাগিব এইটো কিবা এটা বীজগণিতীয় অভেদত নপৰিলেও বীজগণিতীয় অভেদৰ এটা অংশ হয় নেকি বীজগণিতীয় অভেদ এটাৰ অংশ হয় নেকি চাবি দেই বস্তু এটা এই ফৰ্মটো আমি জানো কি জানো গম পাওঁ a plus b হোল স্কোৱাৰ মই জানো a plus b হোল স্কোৱাৰটো কি আছিলে a স্কোৱাৰ প্লাছ 2ab প্লাছ মন কৰচোন কথা এটা a স্কোৱাৰ আৰু b স্কোৱাৰক মই এফালে থৈ দিলোঁ a plus b হোল স্কোৱাৰটো এইপিনে আছে 2ab টো ইফালে আহি গ'লে মাইনাছ 2ab হৈ যাব এই বস্তুটো বুজি পালে প্ৰথম সেইটো বাদ দে এইটো বুজি পালে প্ৰথম কথা যে a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰটো আছে a plus b whole square a square b square ইয়াত থৈলো 2ab টো ইফালে গুচি গ'ল হৈ গ'ল a plus b whole square minus 2ab হ'ল a square plus b square কিবা এটা স্কোয়াৰ প্লাছ কিবা এটা স্কোয়াৰ প্লাছ কিবা এটা স্কোয়াৰ আছে নি sin square থিটাটোক যদি মই a বুলি ধৰো cos square থিটাটোক যদি মই b বুলি ধৰো হা তো a ইফালে এইটো জায়গাত মই কি লিখিব পাৰিম a plus b whole square মানে মই sin square theta plus cos square theta whole minus 2ab 2 sin square theta into হৈ গ'ল a plus b whole square minus 2ab cos square theta into sin square theta টোক মই সজাই পেলাই sin square theta into cos square theta বুলি লিখিব পাৰো ওকে সব বস্তুৰে মন কৰছো নহৰি এটা কথা জানো নি বাৰু এইটো ক'বাত দেখা লাগিছে নি sin square theta plus cos square theta
এক্সেক্টলি ট্ৰিগোনোমেট্ৰি অফ হয় নাই তো 1 স্কুৱেৰ দি দিম মই 1টো আছে স্কুৱেৰ এটা আছে -2 sin স্কুৱেৰ থিটা cos স্কুৱেৰ থিটা sin স্কুৱেৰ থিটা cos স্কুৱেৰ থিটা 1 স্কুৱেৰ জেগাত 1 আহি যাব 2 sin স্কুৱেৰ থিটা cos স্কুৱেৰ থিটা তলত আহিব sin স্কুৱেৰ থিটা cos স্কুৱেৰ থিটা আকৌ হা কি ক'লি কাট খোৱাৰ আগতে ভাগ ভাগ কৰিব লাগিব বুজিছা 1/sin স্কুৱেৰ cos স্কুৱেৰ আছে নে 1/sin স্কুৱেৰ থিটা এই sin স্কুৱেৰ cos স্কুৱেৰ লিখিছোঁ চাব 1/sin স্কুৱেৰ থিটা cos স্কুৱেৰ থিটা -2 sin স্কুৱেৰ থিটা cos স্কুৱেৰ থিটা ডিভাইডেড বাই sin স্কুৱেৰ থিটা cos স্কুৱেৰ থিটা বস্তু এটা মন কৰ sin স্কুৱেৰ cos স্কুৱেৰ কাটি গুচি গ'ল মোৰ ওচৰত কি থাকিলে 1/sin স্কুৱেৰ থিটা cos স্কুৱেৰ থিটা পিয়ৰলি মই 2 থাকি গ'ল হয়নে আৰু এইটো মোৰ কি ওলাই গ'ল ক এইটো মোৰ ওলাই গ'ল সুপক্ষ কিন্তু বস্তু এটা মন কৰ চালে পিনে এইটো ঠিকে আছে ইয়াত দিয়া আছে ঠিক আছে কেতিয়াবা কি কৰি থ'ব পাৰে গম পাওঁ এনেকৈ চা 1/sin স্কুৱেৰ মানে কি বাৰু তহঁতি 1/sin মানে জানো 1/sin মানে কি cosec তো 1/sin স্কুৱেৰ মানে cosec স্কুৱেৰ থিটা 1/cos মানে কি আছিলে sec তো 1/cos স্কুৱেৰ্ড মানে sec স্কুৱেৰ থিটা -2 কেতিয়াবা এইটো নিদি পেলাই এইটোও দেখাবলৈ দিব মানে আমি জানিব লাগিব যে ইয়াৰ পাছত এইটোতো কৰিব পাৰি খালি দিয়া নাই কাৰণে আমি নাই কৰা লিখি থৈ দে
কি কৈ আছোঁ দুদিশা কুৱেশ্যনটো কৈ যে কি হ'লো সাইন থিটা ডি মাইনাছ টি কি কৰিব লাগিব আৰু সাইন থিটা ইনটু কছ 90 ডিগ্ৰী মাইনাছ থিটা প্লাছ কছ থিটা সাইন 90 ডিগ্ৰী মাইনাছ থিটা এইটো উলিয়াব লাগে 1 হয়নে চাবি দেই বাওঁ পক্ষ আমাৰ ওলাব সাইন থিটা কছ 90 ডিগ্ৰী মাইনাছ থিটা কছ থিটা সাইন 90 ডিগ্ৰী মাইনাছ থিটা অ'কে চা সাইন থিটা লিখিলোঁ কছ 90 মাইনাছ থিটা এইকেইটা মনত ৰাখিবি নহ'লে এইকেইটাক কয় পূৰক কোণৰ ত্ৰিকোণমিতি অনুপাত সাইন 90 ডিগ্ৰী মাইনাছ থিটাটো কছ থিটা হয় কছ 90 ডিগ্ৰী মাইনাছ থিটাটো সাইন থিটা হয় ঠিক আছে চাচোন বস্তু এটা হেৰি ৰেকৰ্ডিং হৈ আছে নাই ছেকেণ্ডটো গৈ আছে অ'কে বঢ়িয়া তাৰপিছত এইটো এটা কথা হৈ গ'ল নেক্সট আহিলে টেন 90 ডিগ্ৰী মাইনাছ থিটাটো কট থিটালৈ সলনি হৈ যায় আকৌ তেনেদৰেই কট 90 ডিগ্ৰী মাইনাছ থিটাটো টেন থিটালৈ সলনি হৈ যায় তেনেকেই কছেক 90 ডিগ্ৰী মাইনাছ থিটাটো সেক থিটালৈ সলনি হৈ যায় আৰু সেক 90 ডিগ্ৰী মাইনাছ থিটাটো কছেক থিটালৈ সলনি হৈ যায় এতিয়া আমাৰ এইটোহে কামত আহিব কছ 90 ডিগ্ৰী মাইনাছ থিটাটো কিহলৈ সলনি হৈ যায় মন দে কছ 90 ডিগ্ৰী মাইনাছ থিটাটো কিহলৈ সলনি হৈ যায় সাইন থিটা साइन का थीटा का लिख दिया मैंने अब cos थीटा हो गल sin 90 माइनस थीटा तो কি হলে খলনি হৈ যায় cos थीटा লৈ খলনি হৈ যায় ইহন দুটাৰ মাজত একো না মানে কি আছে পূৰণ হৈ আছে sin দুটা পূৰণ হলে কি হ'ব sin স্কয়াৰ থীটা cos দুটা পূৰণ হলে কি হ'ব ভেরি গুড ওই জানো দেখিছনি কবাত তো sin স্কয়াৰ থীটা প্লাস cos স্কয়াৰ থীটা আজিকালি কি ওলাই এক্স্যাক্টলি এটো ত্ৰিকোণমিতি অফ হেড বুলি কয় আমাৰ হেতে উলিয়াব লগিয়া আছিল আমাৰ সোপক্ষটো ওলাই গল দিবও পাৰে কি ঠিক দিবও পাৰে হা बोलो क्वेश्चन बोलो को 10 নম্বর क्वेश्चन নহয় জানো 1 divided by sec theta
মাইনাছ টেন থিটা অ'কে ৰ এইপিনে মোৰ লাহেকৈ 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 পৰি যা লাহেকৈ লাহেকৈ অ'কে তো ঘটনাটো হ'ব যে কি কৰিব পাৰি ভাবোঁ ত্ৰিকোণমিতীয় অভেদ মই দেখা নাই বীজগণিতীয় অভেদো মই দেখা নাই নিব পাৰি লসাগু ল'ব আৰু a প্লাছ বি a মাইনাছ বিও কৰোঁ বুলি ক'লে কৰিব পাৰি 1/sec থিটা মানে কি বাৰু sec মানে আছিলে কছৰ প্ৰতিক্ৰম চেকটো আছিলে কছৰ প্ৰতিক্ৰম তো চেকৰ জেগাত তই লিখিব পাৰ যেনেকৈ কছেকৰ জেগাত 1/sin লিখিব পাৰ চেকৰ জেগাত লিখিব পাৰ 1/cos থিটা টেনৰ জেগাত লিখিব পাৰ sin থিটা বাই চাই যা দেই লিখি যা একেবাৰে আৰু পিনে -1/cos থিটা এতিয়া বস্তু এটা মন কৰ এই ভগ্নাংশৰ ওপৰত আছে 1 তলত আৰু এটা ভগ্নাংশ চিন আহিবনে তলত কি হৈ যাব cos থিটা আৰু ইয়াৰ ওপৰত মই লিখিম কি লিখিম 1 মাইনাছ -1/, এই কছাটো কি হ'ব ওপৰত যাব হয়নে cos থিটা 1 মাইনাছ sin থিটা -1/cos থিটা এতিয়া কি হৈ যাব চা এই মাইনাছত কাইছা কাট খাব কচোন তই নিজে তেতিয়াহ'লে নকৰিবি দেহা নকৰিবি কেতিয়া কোনটো কাম কৰিব লাগে সেইটো এবাৰ ক্লিয়াৰ হৈ ল'বি চা মই এতিয়া এটা কাম কৰাৰ বাহিৰে মোৰ বেলেগ উপায় নাই আৰু মই ল'ব লাগিব লসাগু কি ল'ব লাগিব চা 1 - sin থিটা আছে ইপিনে আছে cos লসাগু পূৰণ কৰিলোঁ তো 1 - sinক মই কি বনাব খুজি আছোঁ 1 - sin ইনটু cos তো ইয়াত cos এটা দিব লাগিব মই ইয়াত দিব লাগিব মানে এইটো cos থিটা মাইনাছ cos থিটাত কি বনাব খুজি আছোঁ এইটো তো কোনো cos থিটা আছেইছোঁ বাকী দিব লাগিব 1 - কাৰ লগত 1ৰ লগত এতিয়া চা ঘটনাটো শুনিবি দেই cos স্কুৱেৰ থিটাটো মোৰ ক'ৰবাত চিনাকি লাগিছে
কছ স্কুৱাৰ সেইটো মই কাম এটা কৰিব পাৰোঁ নি বাৰু কছ স্কুৱাৰ সেইটো মই 1 মাইনাছ চাইন স্কুৱাৰ সেইটো লিখিব পাৰোঁ নি বাৰু আৰু মাইনাছ 1 মাইনাছ চাইন থিটা এতিয়া বস্তু এটা মন কৰিবি যদিহে মই ব্ৰেকেটটো অ'পেন কৰোঁ চাবি দেই কি কৰি আছ ঐ বন্ধ কৰি দিছোঁ এইটো মোৰ বেছি শুনি আছে পিঘলি বন্ধ কৰি দে গলা নাই বুলি কয় হা পিঘলটো হিন্দী ৱৰ্ড খাইছা 1 মাইনাছ চাইন স্কুৱাৰ থিটা মাইনাছ 1 প্লাছ চাইন থিটা তলত যি আছে সেইটোকে লিখ 1 মাইনাছ চাইন থিটা কছ থিটা বস্তু এটা মন কৰ না ওপৰটোত কিবা এটা কাট খাই নি বাৰু চাইন থিটা নাই চাইন থিটা নাই কাটিবলৈ এইটো প্লাছ 1 এইটো থাকি গ'ল কি মোৰ ওচৰত সেইটো চাইড থাকি গ'ল মোৰ ওচৰত পজিটিভটো আগত লিখিছোঁ হা চাইন থিটাটো আগত লিখিছোঁ মাইনাছ চাইন স্কুৱেৰ থিটা তলত কি আহিব চা 1 মাইনাছ চাইন থিটা 1 মাইনাছ চাইন থিটা ইনটু কছ থিটা তাৰপিছত মোক কি ওলাব চা কমন ল'ব পাৰিম হয়নে চাইন থিটা কমন ল'লোঁ হয়নে কমন ল'লে কি থাকিব জানা 1 মাইনাছ চাইন থিটা তলত আছে মোৰ 1 মাইনাছ চাইন থিটা লগতে আছে এটা কছ থিটা ইয়াক কাটি দিলোঁ মোৰ থাকিলে ওপৰত চাইন থিটা এটা তলত থাকিলে চা ইয়াৰ পৰা আৰু মই চিম্পল কৰিব নোৱাৰোঁ এটা বস্তু লিখিব পাৰি হা কি কথা ভাগ কথা কৈছিলি না টানেই কৰিলোঁ চা টান থিটা তো ইয়াৰ পৰা আৰু কৰিব নোৱাৰি কৰিলে মানে টানে কৰিব লাগিব ঠিক আছে তো মই এইটো ইয়াতে থৈ দিলোঁ শিপিনৰ পৰাও এনেকুৱা বস্তু এটা ওলাই নি আমি চেক কৰোঁ যদি ওলাই যায় মানে আমাৰ দুটা বস্তু একেই হয় একচুৱেলি এতিয়া সোঁপক্ষটো কৰোঁচোন কাৰণ চা হা 8টা লাগে দেখা 8টা লাগে বুলি নহয় মই এইটো খতম কৰি দিওঁ আজি সিহঁতক ঐ কেলে 8 9 কুৱেশ্যনকেইটা কোনে কৰিব হা কি হৈ যাব এই তলকেইটা হেৰিয়ে ইজি দেহাটোতো আছেই মই দীপশিখা আপোনালোকে দিবিচোন এটা ছুটি ক্লাছটো শেষ হোৱাৰ পিছত ফটো মাৰি পেলাই মই গ্ৰুপত দি দিম বহীখন নিনিবি গ্ৰুপত দিম বহীবোৰ লৈ নাযাবি পাৰিলে পৰাপক্ষত বহীবোৰ নিয়া কাৰোবাৰ নকৰিবি অ'কে ছাৰ কি ক'ব পাৰি ছাৰ কি ক'ব পাৰি 1 বাই কছটো লিখিলোৱে এইটো সলনি কৰিব পাৰিনে হা চেক থিটা মানে হৈছে 1 বাই কছ থিটা টেন থিটা মানে হৈছে চাইন থিটা বাই কছ থিটা 1 বাই কছটো থাকিবলৈ দিলোঁ তলত কি হৈ গ'ল কছ থিটা এটা আহিলে LCM লসাগু কছ থিটা 1 প্লাছ চাইন থিটা 1 বাই কছ থিটা মাইনাছ ওপৰত আহিলে কছ থিটা 1 প্লাছ চাইন থিটা লসাগু লৈ লওঁ পূৰণ কৰিবলৈ 1 প্লাছ চাইন একেটা কামেই কৰি গৈ আছোঁ ইয়াত থাকিব 1 প্লাছ চাইন থিটা ইপিনে মাইনাছ কছ স্কুৱাৰ থিটা হৈ যাব 1 প্লাছ চাইন থিটা কছ স্কুৱাৰ থিটা জেগা লিখিব পাৰিম মই 1 মাইনাছ চাইন স্কুৱাৰ থিটা তলত আহিলে কছ থিটা 1 প্লাছ চাইন থিটা 1 প্লাছ চাইন থিটা মাইনাছ 1 প্লাছ চাইন স্কুৱাৰ থিটা
তলত আহিলে cos থিটা ইনটু 1 প্লাছ sin থিটা ওপৰত প্লাছ 1 মাইনাছ 1 কাটি গ'ল থাকিলে মোৰ ওচৰত sin থিটা প্লাছ sin স্কুৱেৰ থিটা তলত আছে cos থিটা 1 প্লাছ sin থিটা ওপৰৰ sin থিটা এটা কমন আনিলে মই পাম 1 প্লাছ sin থিটা আৰু তলত আছে cos থিটা 1 প্লাছ sin থিটা 1 প্লাছ sin কাটি গুচি গ'ল মোৰ ওচৰত বাকী থাকিলে sin থিটা বাই cos থিটা যাক আমি tan থিটা বুলিও কৈ দিওঁ তেতিয়াহ'লে দুইটাই গম পালোঁ যে বাওঁপক্ষীয় আৰু সোঁপক্ষীয় সমান হৈ গ'ল ঠিকে ওলাই আছে ন হ'ল ন আয়ুষ কোনটো পাৰ্ট কৰি আছ সোঁপক্ষ নে বাওঁপক্ষ অ'কে আহিলে তুমি মুকুতা মনিষৰে দুচকু ভৰিলেও মন নভৰে ক'ত পালি বেদনাৰ জ্বলাজু এই পাৰ্টটো লিখিলি নাই ঐ ইয়াত লিখি খতম কৰি থৈ লিখিলি অ'কে কেতিয়ানো নাবা মৰমৰ পৰশেৰে অনামিকা কৰি যা ৰঙা কৰি উজলি আছা হে 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 কুৱেশ্যনটো ক 10 নম্বৰ 11 মানত কুৱেশ্যনটো ক sec squared alpha cosec squared alpha is equals to tan square alpha plus cos square alpha plus 2 হয় নে ওকে শুনিবি বাওঁপক্ষ মন কৰিবিচোন দেই আয়ুষ ইটো পাৰ্ট লিখি হ'ল নাই তোৰ হৈ গ'ল চিয়'ৰ মই ভাবিব পাৰোঁ অ'কে যদি তহঁতৰ মনত আছে কেনেবাকৈ চেক স্কুৱেৰ থিটাৰ টেন স্কুৱেৰ থিটাৰ লগত এটা অভেদ আছে আৰু কচেক স্কুৱেৰ থিটাৰ কচ স্কুৱেৰ থিটাৰ লগত এটা অভেদ আছে ঠিক আছে ত্ৰিকোণমিতিয় ঠিক আছে মৰণে লোৱা অ'কে শুনিবি আমি জানিব লাগে যে 1 প্লাছ টেন স্কুৱেৰ থিটা মানে সেক্স বি কেয়াৰফুল 1 প্লাছ টেন স্কুৱেৰ থিটাটো হৈছে sec squared theta 1 plus tan squared কি হ'ব sec squared theta ত্ৰিকোণমিতিয় অভেদকেইটা একদম মুখস্থ ৰাখিব লাগিব দেই sec squared theta জেগাত তই তেতিয়াহ'লে কি লিখিব পাৰিবি 1 plus tan squared theta নহয় আলফা ঠিক আছে হ'ব অ'কে cosec squared alpha কি লিখিব পাৰিম মই 1 plus আলফা হৈ গ'ল এতিয়া চা এতিয়া আমি কৰিম বিতৰণ বিধি বেলেগ উপায় আমাৰ ওচৰত নাই কি লিখা 1ক মই পূৰণ কৰিম 1 প্লাছ cos স্কুৱেৰ আলফাৰ লগত 10 স্কুৱেৰ আলফাটোক মই বিতৰণ কৰিম 1 প্লাছ cos স্কুৱেৰ আলফাৰ লগত এটা মন কৰ 1 পূৰণ 1 হৈ গ'ল 1 পূৰণ cos স্কুৱেৰ আলফা হৈ গ'ল এই 10 স্কুৱেৰ আলফা পূৰণ 1 মানে
টেন স্কোৱাৰ আলফা আহিলে আধা আধি বস্তুটো ওলাই গ'ল, টেন স্কোৱাৰ কট স্কোৱাৰ ওলাই গ'ল হয়নে? থাকিলে কি চা, এই টেন স্কোৱাৰ আৰু কট স্কোৱাৰ পূৰণ, টেন স্কোৱাৰ আলফা পূৰণ কট স্কোৱাৰ আলফা। মই কি লিখিম চা এতিয়া, ওৱানটো লিখিম আগত যেনিবা টেন, ওৱান নিলিখোঁ, আগত তাত টেন স্কোৱাৰ উলিয়াবলৈ কৈছে, তো টেন স্কোৱাৰটো মই আগত লিখি ল'ম, টেন স্কোৱাৰ আলফা প্লাছ কট স্কোৱাৰ আলফা প্লাছ ওৱান। বস্তু এটা মন কৰক, টেন স্কোৱাৰ আলফা, কট স্কোৱাৰ আলফা মানে তহঁতি কেনেকৈ জান নি বাৰু? কট মানে 1/10 বুলি জাননে? কট মানে 1/10, কটটো 10ৰ প্ৰতিক্ৰম ক'ত লাগি ধৰিছোঁ ক? ক'ত লাগি দিব লাগে? ক'ৰ পৰা লাগি ধৰিলি ক? মোহাৰি দিওঁ। অ'কে, ইহঁতৰ মাজত একো নাই মানে কি আছে? পূৰণ হৈ আছে, মানে কি কৰিব লাগিব? ভিতৰৰ মানে কি কৰিব লাগিব? এইটো কি আছে? ওৱানক কাক দিব লাগিব? আকৌ টেন স্কোৱাৰ আলফা কাক দিব লাগিব? চা সেইটোৱে কৰিছোঁ ন, ওৱানক মই পূৰণ কৰিছোঁ পূৰা 1 প্লাছ কট স্কোৱাৰ আলফা সৈতে, হয়নে? মাজত কি চেঞ্জ? প্লাছ এইটো কি আছে? টেন স্কোৱাৰ আলফা, হয়নে? কাক দিব লাগিব? পূৰা প্লাছ আলফা, হয়নে? এতিয়া মন কৰ, ওৱানে ওৱানে পূৰণ কৰিলে 1 ইনটু কট স্কোৱাৰ মানে আলফা, টেন স্কোৱাৰ আলফা ইনটু 1 মানে আলফা, তাৰপিছত টেন স্কোৱাৰ আলফা ইনটু কট স্কোৱাৰ আলফা মানে টেন স্কোৱাৰ আলফা ইনটু কট স্কোৱাৰ আলফা, ঠিক আছে? এতিয়া বস্তুটো মন কৰ, ঐ তাত টেন স্কোৱাৰ আলফা প্লাছ কট স্কোৱাৰ আলফা লিখি থোৱা আছেনে? চিজিল কৰি ল'ম তেতিয়াহ'লে, টেন স্কোৱাৰ আলফাটো আগত লিখিম, তাৰপিছত কট স্কোৱাৰ আলফা বুলি লিখিম প্লাছ হা হা, অঁ ঠিক আছে, মোৰ চেনেল হয় নাই? মোৰে অঁ, টেন স্কোৱাৰ আলফা কট স্কোৱাৰ আলফা লিখিলোঁ প্লাছ কি লিখিলোঁ? 1, টেন স্কোৱাৰ আলফা আৰু টেন স্কোৱাৰ আলফা থাকিব দিলোঁ মই। আমি জানিব লাগে যে কট মানে 1/10, কট মানে কি? তেতিয়াহ'লে কট স্কোৱাৰ মানে 1/10 স্কোৱাৰ বুলি মই লিখিব পাৰিমনে? টেন স্কোৱাৰ আলফা কাটি গুচি গ'ল, থাকিলে মোৰ ওচৰত কি চা, টেন স্কোৱাৰ আলফা প্লাছ কট স্কোৱাৰ আলফা প্লাছ 1, ইয়াৰো প্লাছ 1 এটা আহিলে, মানে মই কি পালোঁগৈ তেতিয়াহ'লে টেন স্কোৱাৰ আলফা প্লাছ কট স্কোৱাৰ আলফা প্লাছ 2, এইটো মোৰ হৈ গ'ল সমপক্ষ। কওক, 10 স্কোৱাৰ a minus 10 স্কোৱাৰ b is equals to sin square a minus
sin square b divided by cos square a cos square b এইটো এখন কামোৰ কুৱেশ্যন দেই কামোৰ কুৱেশ্যন মানে কেলে কেনেকৈ উলিয়াব লাগে অকণমান স্পেচিফিক ৰাস্তাটো গ'লে হ'ল হা মানুহ আয়ুষ বহুত দেখা চা আমি প্ৰথমতে ন মই এপি চা ইয়াত টেন স্কুৱাৰ আছে হয়নে মই ন এইটো মই যেতিয়া কৰি চাইছিলোঁ প্ৰথমবাৰ তেতিয়া মই এপিনৰ পৰা উলিয়াবলৈ মই বুজা আনিছিলোঁ কেনেকৈ উলিয়াম ঠিক আছে মই কি কৰিছিলোঁ এইটোৰ পৰা উলিয়াইছিলোঁ ক'ৰ পৰা উলিয়াইছোঁ গম পাওঁ সৈটোৰ পৰা ওলাই এইটো উলিয়াইছিলোঁ ঠিক আছে ইপিনৰ পৰা কওঁ ঠিক আছে প্ৰথমতে চাই লওঁ বুজি ল'ব এইটো বস্তুটো বা এবাৰ অবজাৰ্ভ কৰি লওঁ কি কৰিব পাৰি চা দেই শুনিবি কথা এটা এতিয়া মই এইটো এনেকৈ লিখিব পাৰিমনে যে sin square a minus sin square b divided by cos square a cos square b হয়নে শুনি লওঁ কথা এটা শুনি লওঁ যদি 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 এইটা মই বেলেগ বেলেগ কৰি পেলাওঁ নিলিখিবি আৰু কিন্তু মই কাৰণ দেখাবই খুজিছোঁ একো নিলিখিবি sin square b অৱশ্যে লিখি পেলাই কাটি পেলাব পাৰ যে এনেকৈ ভুল হয় তো এনেকৈ কৰিব নালাগে বুলি ঠিক আছে মানে ন ভুল কেতিয়া হয় তেও জানিব লাগিব ন কোন ৰাস্তাত যাব নালাগে ক'ত বেছি পানী আছে যাব অঁ এইটো মই যে বেলেগ বেলেগকৈ লিখোঁ sin square a বাই এইটো লিখিলোঁ আৰু মাইনাছ sin square b বাই cos square a হা নোৱাৰি ন ওপৰতে মাইনাছ আছে আৰু তলত প্লাছ বাই আছে মানে তলত থাকিলে তেতিয়া ভাঙিব নোৱাৰোঁ তলৰ পৰা নাভাঙে তলৰটো গোটাকৈ থাকে ইটছ লাইক তই 2 + 3 / 7 2/7 + 3/7 কৰিব পাৰোঁ ঠিক আছে এইটো এনেকুৱা কৰি দিব নোৱাৰোঁ যে 2/5 + 3/2 5 2 7 হ'ব বুলি নিশিকাৰ চেপ্টাৰটো তই কেনেকৈ ভাঙা কথা কৈছ যে চাইন্স স্কুৱেৰ এইটো কছ স্কুৱেৰ লৈ না চাইন্স স্কুৱেৰ এইটো কছ স্কুৱেৰ বুলি নেকি নোৱাৰি ন ছোৱালী কৰিব এনেকৈ এইটো কাইণ্ড অফ ইয়াৰ ভাবচোন এইটো কেতিয়া পাওঁ যেতিয়া এনেকুৱা টাইপৰ লখাগু লৈ পেলাই পাওঁ বস্তু তো ওপৰ গোটেইখন খেলি মেলি হৈ যাব তেনেকৈ খোলা বুলি ভাবিলে তেনেকৈ তলৰ পিনৰ পৰা ভাঙি দিব নোৱাৰি ভাঙিলে ক'ত ভাঙিব লাগিব লগত আৰু তলৰ পাৰ্টটো একদম একজেক্টলি ছেইম এইফালে যি লিখিছ এইফালেও ঠিক আছে এতিয়া চা sin square a cos square a আছে sin square a বাই cos square a মানে কি জানো এইটো মানে হৈছে tan square a divided by cos square b কাৰণ sin square by cos square মই কি লিখি দিলোঁ আৰু তলত কি থাকি গ'ল মাইনাছ sin square b by cos square b টো মোৰ হৈ যাব tan square b cos square a अभी एक बात हुआ कि मेरे को देखो হয়তো মোৰ যিটো ওলাব লাগে তেনেকুৱা টাইপৰ এটা tan square b আহি গ'ল কিন্তু ঘটনাটো হৈছে মোৰ আনচাৰটো মিলা নাই ওলোৱা নাই তাৰমানে তেনেকৈ তলত cos square এটা আছে tan square মানে tan square b উলিয়াবলৈ কৈছে আয়ুষ দেখা পকতীয়া কৈ নাথাকচোন দেই তো cos square b cos square a আছে তলত মোৰ লাগে কি tan square minus tan square ওলাইছে জানো তো কিবা কৰিব পাৰি এতিয়া এনে চাওঁচোন কৰি পেলাই মই সেইদিনাখন এইটো ষ্টেপ অৱস্থা নকৰিলোঁ যেনিবা cos square b cos square a হৈ গ'ল হয়নে লগত কি ওলাব চা tan square a cos square a tan square b cos square b কামোৰ হৈ গৈ থকা নাই নে বেছি তো এইটো কামত এইটো ৰাস্তাত মই নেযাওঁ মই বেলেগ এটা ৰাস্তা ল'ম ঠিক আছে বেলেগ এটা ৰাস্তা কি ল'ম চা মোৰ ত্ৰিগোণমিতীয় অভেদ মোৰ ওচৰত আছে কি আছে মোৰ ওচৰত ত্ৰিগোণমিতীয় সেই ৰাস্তাটো চা sin square a মানে বস্তুটো মই জানোনে কথা এটা যে sin square a plus cos square a থিটা লিখিছোঁ sin square থিটা cos square থিটা ইজ ইকুৱেল টু আৰু sin square থিটাৰ জেগাত মই 1 minus cos square থিটা লিখিব পাৰোঁ এইটো ইণ্টাৰেষ্টিং কথা আছে sin square a মানে 1 minus cos square a sin square b জেগাত 1 minus cos square তলত থাকিলে cos square a cos square b এতিয়া চা ওপৰ কি কৰিম চা 1 minus cos square a থাকিলে -1 plus cos square b থাকিলে এই প্লাছ 1 -1 কি হৈ গ'ল কাটি গ'ল থাকি গ'ল কি চা মোৰ তলত তেতিয়াহ'লে
cos square a cos square b ওপৰত মোক কি থাকিলে পজিটিভটো আগত লিখিম মই cos square b টো পজিটিভ আৰু cos square a টো তো লিখিলো cos square a cos square b এতিয়া কৰি দিম দুফাল বেলেগকে cos square b by cos square a cos square b minus cos square a তলত আহিব cos square a cos square a cos square b কাটি যাবনে a cos square a তো মোৰ ওচৰত কি ওলাব 1 by cos square a minus 1 by cos square 1 by cos মানে কি জানো নি বাৰু sec কি হয় গৈ 1 by 1 by sin মানে cosec 1 by cos মানে sec 1 by sin or उल्टा cosec तो sin মানে 1 by cosec সেই হিচাপত চাবলৈ গ'লে 1 by sin মানে cosec ওলাই sin to p by h cosec to h by p sin to p by h cosec to h by sin আৰু cosec ইটো সিটোৰ প্ৰতিক্ৰম মানে উল্টা সেই হিচাপত চাবলৈ গ'লে cos মানে হয় 1 by sec আৰু 1 by cos মানে তেতিয়াহ'লে হ'ব সেই হিচাপত tan মানে হয় 1 by cot আৰু সেই হিচাপত 1 by tan to cot আমাৰ এটা কি বিচাৰি আছো 1 by cos বিচাৰি আছো 1 by cos মানে কি তো 1 by cos নাই আকৌ 1 by cos squared আছে তো মই লিখিম sec squared a এটো হ'ব sec squared b trigonometry of আৰু এটা ধৰ জানিব লাগে যেটো হৈছে 1 plus tan squared theta is equal to sec squared theta এইটো sec squared a তো মই লিখিম 1 plus tan squared a careful এইটো হ'ব 1 plus tan squared b ব্র্যাকেটটো ওপেন কৰ 1 plus tan squared a minus 1 plus a minus a minus tan squared b plus a minus a 1 এ কাটি গ'ল থাকি গ'ল মোৰ ওচৰত tan squared a minus হয়নে এটা এই বস্তুটোকে এইটো হ'ব মোৰ বাওঁ পক্ষ এটা এই পিনৰ পৰা কৰিম চা গোটেই বস্তুটো এইটো লিখিব লাগিব কি আছে লিখিব লাগিব এটা চা মই এইটো লিখিবি সেইটো লিখিবি ঠিক আছে এটা চা মই কাৰণ মই কয়টো পিনৰ পৰা কৰিহে মই এইটো পালোঁ নহ'লে মই ভাবিবই পৰা নাছিলোঁ যে মই কি কৰিব পাৰোঁ কাৰণ ইয়াত মই স্পেচিফিক কাম এটা কৰিম ইনে নৰ্মেলি আমি কি শিকিছোঁ নৰ্মেলি আমি কি শিকিছোঁ যে হেৰি বীজগণিতীয় অভেদ আছে নেকি চৰি ত্ৰিকোণমিতীয় অভেদ আছে নেকি ইয়াত নাই বুলি ক'ব নোৱাৰোঁ কিন্তু ত্ৰিকোণমিতীয় অভেদ আছে আকৌ বীজগণিতীয় অভেদ আছে নেকি বীজগণিতীয় অভেদো আছে কেনেকৈ কওঁনে a স্কোৱাৰ মাইনাছ স্কোৱাৰ হৈছে সেইটো হ'ব পাৰি সাইন কচলৈ নিব পাৰি নি সেইটো পাৰি লসাগুৰ অপশ্যন আমাৰ ওচৰত a plus b a minus b কৰাৰ অপশ্যন আমাৰ ওচৰত আছেনে আছে কাৰণ এইটো বীজগণিতীয় অভেদত পৰিছে হয়নে মই ফাৰ্ষ্টে কৰিব চাম ত্ৰিকোণমিতীয় অভেদ কি জানো tan square a এটা বস্তু এটা মন কৰ না এইটো চা tan square theta মানে sec square theta minus 1 তো tan square a মানে কি হ'ব sec tan square theta মানে কি পাইছো sec square theta minus তো tan square a মানে মই কি লিখিম tan square a মানে মই কি লিখিম sec square a minus হা tan square a minus tan squared b মই লিখিলো আয়ুষ লিখি যা ঐ দেহা ঐ দেৰি হৈ যাব ৰ মুহাৰিব হ'ব ৰখি থাকিব লাগিব আৰু tan squared b জেগাত কি লিখিম tan squared b জেগাত কি লিখিম মই sec square b minus 1 আহা sec square b minus 1 sec squared b minus 1 ব্ৰেকেট ওপেন কৰচোন sec squared a minus 1 minus to লিখিলো sec squared b minus plus 1 হৈ গ'ল minus 1 plus 1 cancel গুচি গ'ল মই পালো sec squared a minus sec squared b এটা তহঁতে জানো sec square গিটা আমি কি হয় লিখিব পাৰো 1 by
কছ স্কুৱাৰ উভতি গৈছে উভতি আহিছোঁ চা এই ষ্টেপটো আৰু এই ষ্টেপটো খাইলাখ একেই চা চেক স্কুৱেৰ্ড এ মাইনাছ চেক স্কুৱেৰ্ড বি চেক স্কুৱেৰ্ড এ মাইনাছ চেক স্কুৱেৰ্ড বি একজেক্টলি ৰাস্তাৰ উভতি গৈছে ঠিক আছে কি হ'ব চা 1/cos স্কুৱেৰ্ড এ 1/cos স্কুৱেৰ্ড বি কাম এটা কৰোঁ মই LCM লৈ লওঁ cos স্কুৱেৰ্ড এ cos স্কুৱেৰ্ড বি ওপৰত আহি গ'ল cos স্কুৱেৰ্ড বি মাইনাছ cos স্কুৱেৰ্ড এ লসাগু লোৱাৰ কাৰণে cos স্কুৱেৰ্ড বিৰ জেগাত মই লিখিব পাৰিম 1 মাইনাছ sin স্কুৱেৰ্ড বি আৰু cos স্কুৱেৰ লিখিব পাৰিম মই cos স্কুৱেৰ্ড এৰ জেগাত লিখিম 1 মাইনাছ sin স্কুৱেৰ্ড এ নেক্সট ষ্টেপত মই ব্ৰেকেটবোৰ অপেন কৰিম cos স্কুৱেৰ্ড এ cos স্কুৱেৰ্ড বি এটা বস্তু এটা মন কৰ 1 মাইনাছ sin স্কুৱেৰ্ড বি মাইনাছ 1 -7 প্লাছ sin স্কুৱেৰ্ড এ -1 প্লাছ 1 কাট খাই গুচি গ'ল cos স্কুৱেৰ্ড এ cos স্কুৱেৰ্ড বি কি পালোঁ আমি sin স্কুৱেৰটো পজিটিভ হৈ আছে আৰু পজিটিভ লিখিলোঁ sin স্কুৱেৰ এ sin স্কুৱেৰ বিটো নিগেটিভত আছে মাইনাছ হা বাছ এইটোৱে কৰিছোঁ sin স্কুৱেৰটো পজিটিভ কাৰণে আগত লিখিছোঁ sin স্কুৱেৰ বিটো নিগেটিভ কাৰণে পাছত লিখিছোঁ cos স্কুৱেৰ্ড এ cos স্কুৱেৰ্ড বি এইটোৱে আছিলে আমাৰ সৌপক্ষ मैं भागा भागा आए हैं लोगों को वाह
সো কোশ্চেনটো ক পটকে ক দরিয়ায়ে দিল কহি তইলে ৰবা ৰ যা গৈ আছা আচ্ছা তই দুটা কোশ্চেন খতম কৰি যা একেবাৰে जो तू नहीं तो ऐसा मैं आजा 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 निपी गल यार निपी साक लोंडा है निपी नहीं पिघलता पिघला नहीं बोले এইটো দিয়া আছে ওই ল আসা এইটো দিয়া আছে হয়তো উলিয়াব লাগিব a + b নিচিনা দেখিছো আৰু a - b নিচিনা দেখিছো তো ঘটনাটো শুনছা এইটোক মই কৰি দিম হোল স্কোয়াৰ দেই cos θ + sin θ হোল স্কোয়াৰ কৰি দিম এইপিনে वाह 8 শুনিবি দে চা এইটো a + b হোল স্কোয়াৰ কৰিলে তুমি জানো কি ওলাই cos স্কোয়াৰ θ + 2 * cos θ sin θ a স্কোয়াৰ + 2ab + b স্কোয়াৰ মানে স্কোয়াৰ θ ইপিনে √2 হোল স্কোয়াৰ কৰিলে জানো তহঁতে 2 ওলাই বুলি আৰু কি আছে মোৰ লগত cos স্কোয়াৰ θ বস্তু এটা মন কৰ দেই এটা কথা তুমি জানানে cos স্কোয়াৰ θ আৰু sin স্কোয়াৰ θ মিলি কি হয় 1 হয় মানে 1 লিখিলো +2 cos θ sin θ = 2 cos স্কোয়ার θ মানে মোক কি ওলালে চা না 2 cos θ sin θ = 2 cos স্কোয়ার θ - 1 এই পাৰ্টটো মই কৰবাত ইউজ কৰিম তহঁতি থৈ দে ঠিক আছে ওকে এটা বস্তু এটা মন কৰ না হয়তো উলিয়াম চা এটা মই কি উলিয়াম জানো এটা মই উলিয়াম cos θ এতিয়া বুলি লিখি ল'বি বা বেলেগকৈ লিখি ল'বি আৰু যি লিখ নালাগে লিখিব এইকণতে এটা বাৰ খতম হৈ যায় তাৰমানে cos θ - sin θ ইয়াৰ মই উলিয়াবলৈ চেষ্টা কৰিছোঁ হোল স্কোয়াৰ ঠিক আছে কি ওলাব চা cos স্কোয়াৰ θ ওলাব a স্কোয়াৰ -2ab -2 cos θ sin θ + b স্কোয়াৰ মানে +sin স্কোয়াৰ θ cos θ - sin θ হোল স্কোয়াৰ cos স্কোয়াৰ θ আৰু sin স্কোয়াৰ θ মিলি পেলাই 1 হৈ যায় -2 cos θ sin θ এটা চা cos θ - sin θ হোল স্কোয়াৰ 1 - চা দেই কথা এটা 2 cos θ sin θ মই পাই আহিছোঁ ক'ত পাই আহিছোঁ এইটো কি বুলি পাই আহিছোঁ 2 cos স্কোয়াৰ θ - 1 বুলি তো ইয়াৰ জেগাত মই ব্ৰেকেটত বহাই দিম 2 cos স্কোয়াৰ θ - 1 তো মোক কি ওলাব চা মোৰ ওলাব যে ন 2 cos স্কোয়াৰ θ - 1 হ্যাঁ ঠিকে আছে cos θ - sin θ হোল স্কোয়ার 1 - 2 cos স্কোয়ার θ মাইনাসে +1 হৈ গ'ল মোৰ কি ওলাব cos θ - sin θ হোল স্কোয়ার 1 1 পজিটিভ 1 1 পজিটিভ 2 হৈ গ'ল -2 cos স্কোয়ার θ
মই cos থিটা মাইনাছ সাইন থিটা হোল স্কুৱেৰ লিখিব পাৰিম আৰু 2 এটা ইয়াত কমন ল'লে 1 মাইনাছ cos স্কুৱেৰ থিটা আহিব আকৌ মই লিখিব পাৰিম cos থিটা মাইনাছ সাইন থিটাৰ হোল স্কুৱেৰ ইজ ইকুৱেল টু 2 1 মাইনাছ cos স্কুৱেৰ মানে ত্ৰিকোণমিতি অভেদৰ পৰা সাইন স্কুৱেৰ থিটা পাওঁ আমি এতিয়া মন কৰিবি লাষ্ট ষ্টেপ লিখিম দেই এইবাৰ মই কিন্তু cos থিটা মাইনাছ সাইন থিটাৰ ওপৰত এই হোল স্কুৱেৰটো নিদি পেলাই ইফালে পঠাই দিম আৰু তহঁতি এটা কথা জাননে যে এই স্কুৱেৰটো এইফালে আহিলে ৰুট অভাৰ হৈ যায় বুলি তো ইফালে গৈ পেলাই কি হৈ গ'ল 2 সাইন স্কুৱেৰ থিটা হৈ গ'ল লাষ্টত মোৰ কি ওলালেগে cos থিটা মাইনাছ সাইন থিটা ৰুট অভাৰ 2 ৰুট অভাৰ 2 হৈ গ'ল সাইন স্কুৱেৰ থিটাটো ৰুট অভাৰ ওলালে চিম্পল সাইন থিটা ওলাব এইটো প্ৰমাণিত হৈ গ'ল যে cos থিটা মাইনাছ সাইন থিটা ইজ ইকুৱেল টু ৰুট 2 সাইন থিটা বুলি মই উলিয়াই দিলোঁ ইয়াৰ পৰা ওলাই গ'ল ক কৈছোঁ কেইটা কৈ চাই যা দেই চাই যা 8ৰ 2 নহয় জানো সাইন থিটা প্লাছ Sin square theta equals to 1. অ'কে তাৰপিছত কি উলিয়াব লাগে এতিয়া আমি সমান কৰা যে cos square theta plus cos to the power 4 theta অঁ equals to 1. 4 থিটা ইজ ইকুৱেল টু অ'কে বস্তু এটা মন কৰ ইয়াৰ আমি কাম এটা কৰিব পাৰোঁ চা সাইন থিটাটো লিখি পেলাই মই 1 সাইন স্কুৱেৰটো ঠেলা মাৰি পেলাই 1 মাইনাছ সাইন স্কুৱেৰ বুলি লিখিব পাৰোঁনে পাৰোঁ এটা তহঁতি জান নেকি বাৰু কেনেবাকৈ 1 মাইনাছ সাইন স্কুৱেৰ থিটা কি হয় বাৰু ভেৰি গুড 1 সাইন থিটা 1 মাইনাছ সাইন স্কুৱেৰ মানে কি হ'ব cos স্কুৱেৰ থিটা সেই হিচাপত কি ওলাই গ'ল চা না সাইন থিটা ইজ ইকুৱেল টু এই ইনফৰ্মেশ্যনটো মই ইউজ কৰিম দেই চাবি এই ইনফৰ্মেশ্যনটো মই ইয়াত ইউজ কৰিম চা এইটো 1টো লিখি ল'বি 1টো লিখি ল'বি এনেকৈ চা দুইটাৰ পৰা কিবা এটা কমন আহে নি বাৰু cos স্কুৱেৰ এটা কমন আহিলে হয়নে অঁ কমন নালাগে চৰি এইটো কি লিখা আছে cos স্কুৱেৰ থিটা মানে কি হয় তো cos স্কুৱেৰ থিটা জেগাত মই সাইন থিটা লিখি দিলোঁ এই cos টু দি পাৱাৰ 4টোক মই এনেকৈ লিখিব পাৰিম নি বাৰু cos স্কুৱেৰ থিটা হোল স্কুৱেৰ বুলি পাৰোঁ cos স্কুৱেৰ থিটা মানে কি পালোঁ মই তো এইটোক মই সাইন থিটা হোল স্কুৱেৰ লিখিব পাৰোঁ নি বাৰু তো সাইন থিটা প্লাছ এইটো হৈ যাব সাইন স্কুৱেৰ থিটা আৰু এইটো এইমাত্ৰ ক'ৰবাত কিতাপত দি থোৱা নিচিনা লাগিছে নি বাৰু
এক্সেক্টলি সাইন থিটা প্লাস সাইন স্কোয়ার থিটা ইজ ইকুৱেল টু 1 হৈ গ'ল কি আছিল একো নাই কুৱেশ্যনটো খালি এইটো বনাব জানিব লাগিব এইটো যে সাইন থিটা আৰু কস স্কোয়াৰ থিটা যে সেম হয় সেইটো বনাব জানিলে আনসাৰটো আমাৰ ওলাই যাব ওকে এটা মোক ক নেক্সট কুৱেশ্যনটো কি আছে ওকে সাইন থিটা মানে কি সুধিছে ঠিক আছে তলৰ কোনটো সাইন থিটা হেৰি অপশ্যন কি আছে প্ৰথমটো নহয় অপশ্যন কি পি নহয় পি নে এ কি আছে পি ক 1 বাই এইটো তহঁতি চিয়'ৰ জানিব লাগে যে 1 বাই কচেক মানে সাইন থিটাই এইটোতো ঠিকে আছে ছেকেণ্ডটো কি আছে কিউটো 1 প্লাছ তহঁতি জানিব লাগে যে হেৰি অভেদৰ পৰা 1 বাই মানে 1 প্লাছ টেন স্কোৱাৰ মানে কি হয় জাননে 1 প্লাছ টেন স্কোৱাৰ মানে হয় চেক স্কুৱেৰ্ড থিটা ৰুট অভাৰত আছে যেতিয়া সি চেক স্কুৱেৰ্ডৰ পৰা আঁতৰি ডাইৰেক্ট কি হৈ যাব চেক থিটা আৰু 1 বাই চেক মানে হ'ব কছ থিটা আৰু এইটো সাইন থিটা আমাৰ নহয় ইয়ে নেহি হোগা পি কিউ আৰ কিমান দিয়া আছে তোকে চা আৰ কিমান দিয়া আছে r 1 by root over 1 plus cos square cos square থিটা এটা মন কৰিবি দে কথা এটা 1 বাই 1 প্লাছ cos square মানেও এটা ট্ৰিগোনোমেট্ৰিক আইডেন্টিটি আছে ট্ৰিগোনোমেট্ৰিক অভেদ আছে এইটো হৈছে 1 প্লাছ cos square মানে cosec squared থিটা আৰু ৰুট অভাৰত cosec squared আছে যেতিয়া cosecটো ওলাব চিধা চিধি cosec থিটা হৈ পেলাই আৰু 1 বাই cosec মানে হয় sin থিটা অত এটো মিলিছে s টো কিমান আছে s to 1 by 1 plus cos square theta 1 বাই 1 প্লাছ cos square theta 1 প্লাছ cos square মানে মাত্ৰ মই ক'লো cosec square থিটা হয় বুলি আৰু 1 বাই cosec মানে sin হয় 1 বাই cosec squared মানে sin square থিটা হয় কিন্তু মোক sin থিটা হে লাগে sin square থিটা থৈ না লাগে এটো নহয় তো বেসিক্যালি আনসাৰটো হৈ গ'ল মোৰ p আৰু r কি নম্বৰ অপচন হয় হেতু c ও জাস্ট 2 মিনিট ৰে হৈ গ'ল ন আৰু 10 নম্বৰ কুৱেশ্যন 10 নম্বৰ কি আছে এফালে কি আছে কৈছো পি 1 ডিভাইডেড বাই তহঁতি জানো এইটো চেক স্কোৱাৰ থিটা হয় বুলি হয়নে হয়নে আৰু ইপিনে 1 টো কি আছে 1 প্লাছ তহঁতি এইটো জানো এইটো কি হয় cosec squared থিটা কিউ টো কি হয় 1 minus cos square theta এইটো হলে জানো কি হয় sin square theta আৰু 2 টো কি আছে 1 plus এইটো ঘৰত গৈ লিখিলো ভিডিও চাই লিখিলো ঠিক আছে এইটো কি আছে কিছে 2 নম্বৰ কি 1 plus এইটো হলে জানো নে sec square theta হয় বুলি গম পাইলে p a 2 a মিলিয়ে গল বুলি তাৰপিছত আৰু কি আছে 1 divided by sin square theta জানো নে এইটো cosec square theta হয় বুলি তো r আৰু 1 টো মিলিয়ে গল হয়নে কোট খেলি মিলি আছে r মানে কি r মানে 1 by sin square মানে কি 1 টো কি আছিল 1 plus cos square মানে কি আৰু কি আছে 3 নম্বৰটো কি আছে 1 divided by cosec square theta মানে এইটো sin square theta জানো নে হয়নে কাৰ লগত মিলি আছে তেতিয়ালে q2 3 মানে আনসাৰ ওলালে p2 q3 r1 কি নম্বৰ অপচন এ খতম এইটো ভিডিও আছে লিখি লবি বাবু দে সামৰি দে বন্ধ কৰিলি